Hello everyone, welcome to my another vlog. স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি vlogলৈ আৰু আজি আমি যাবলৈ ওলালো ঢেকিয়াখোৱা নামঘৰলৈ বুলি মানে যেহেতু দিনত মোৰ কলেজ আছিল গতিকে মাহতক কলো মই হালে ৰৈ দিবা একেলগতে যাম মানে মোৰ মন আছিল যাবলৈ তাৰ পিছতে কলেজৰ পৰা সোনকালে আহিলো মানে লাষ্টৰ ক্লাছটো নকৰিলো আৰু তাৰ পিছতে আহিলো আৰু ইয়া পালোহি ঢেকিয়াখোৱা নামঘৰলৈ সোমাই যোৱা ৰাস্তাটো আৰু আপোনালোক প্ৰায় সকলোৱে ঢেকিয়াখোৱা বৰনামঘৰ বিষয়ে যেহেতু শুনিছে আৰু গম পায়ে এই নামঘৰটো আছে অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ পূবত আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 3.5 কিলোমিটাৰ দূৰৰ ঢেকিয়াখোৱা নামৰ এখন গাঁৱত অৱস্থিত জনশ্ৰুতি অনুসৰি 1528 চনত অৰ্থাৎ 1450 শকত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এই নামঘৰ প্ৰতিষ্ঠা কৰিছিল মহাপুৰুষ মাধৱদেৱে ঢেকিয়াখোৱা নামঘৰতে মানে এগছি বন্তি জ্বলাইছিল যিগছি বন্তি সুদীৰ্ঘ 494 বছৰ ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে আৰু বৰ্তমানেও এই চাকিগছ জ্বলি আছে এই বন্তিগছি এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছে দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি বুলি স্বীকৃতি প্ৰদান কৰিছে নামঘৰটোৰ মুঠ মাটিকালি হৈছে 13 বিঘা আৰু মানে আজি যেহেতু ইমান বেছি বিশেষ একো নাছিলে গতিকে নামঘৰটো একদম জনশূন্য হৈ আছে মানুহ নাই মানে প্ৰায় নাই বুলি ক'ব পাৰি আমি গলো সন্ধিয়া সময়ত ধুনীয়াকৈ মানে চাকি তেকি জ্বলালো আৰু তাতে মানে আৰু শৰাই এখনো আগবঢ়ালো যেহেতু আমাৰ ঘৰলৈ নতুন সদস্য আহিছে হেতু কাৰণে ভালে কুশলে থাকক বুলি সকলো ভালে কুশলে থাকক সেই কাৰণে চাকি জ্বলালো আৰু বিশেষকৈ ইয়াত ভাদ মাহত আহিবলৈ বেছি ভাল লাগে মানে ভাদ মাহত ঢেকিয়াখোৱা বৰনামঘৰ মানে বৈকুণ্ঠপুৰীতকৈ কোনো গুণে কম নহয় বহুত বেছি ধুনীয়া মানে মেলাও হয় ইয়াত বিভিন্ন ধৰণৰ দোকান পোহাৰ বহে আৰু বহুত ৰাইজৰ মানে সমাগম ঘটে আৰু আজি ইমান মানুহ নাছিলে মানে মানুহ আৰু বাহে আমি চাকি তেকি জ্বলালো আৰু আজি মই মোৰ ব্লগত যিমানখিনি পাৰো ঢেকিয়াখোৱা বৰনামঘৰটো দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ তথাপিও বহুখিনি বস্তু দেখুৱাবলৈ থাকি গ'ল মানে আজি যেহেতু মানুহো বিশেষ নাই মানে বিশেষ মানে কি আমি যাওঁতে বেলেগ কোনো মানুহ অহাই নাছিলে অকল আমিয়ে গৈছিলোঁ আমাৰ ফেমিলিটো আৰু মইতো আগতে আপোনালোকক উল্লেখ কৰিছোঁৱে যে ভাদ মাহত ঢেকিয়াখোৱা নামঘৰত বহুত ৰাইজৰ সমাগম ঘটে মই আপোনালোকক ভাদ মাহত আকৌ ইয়ালৈ আহিম তেতিয়া ভালদৰে ভিডিঅ' কৰি দেখুৱাম এয়া নামঘৰৰ ভিতৰ চৰা আপোনালোকক অলপকৈ হ'লেও দেখুৱাবলৈ চেষ্টা কৰিলোঁ মানে আমি যেহেতু শৰাই আগবঢ়াইছোঁ গতিকে ভিতৰলৈ গৈ ককাজনক মানে নামঘৰীয়া ককাজনক আগবঢ়ালোগৈ মানে শৰাইখন আৰু একেবাৰে শেষত সকলোৰে মংগলৰ বাবে সেৱা জনালোঁ ভগৱানৰ ওচৰত দেন ঘৰলৈ বুলি ঘূৰি আহিলোঁ আৰু আজি যেহেতু সোমবাৰ গতিকে শিৱ মন্দিৰত চাকি নজ্বলালে নহ'ব যিহেতু মই প্ৰায় সদায় জ্বলাওঁৱেই গতিকে তিনিআলিলৈ আহি পেলাই চাকি জ্বলাই ল'লোঁ এয়া তো হাই গাইজ দেখিলে এতিয়া মই তিনিআলিত নামিলোঁ আৰু শিৱ মন্দিৰত চাকি জ্বলালোঁ যিহেতু আজি সোমবাৰ আৰু মানে মই প্ৰায় মানে যেতিয়াই পাৰোঁ আৰু অসুবিধা হৈ থাকিলেতো নোৱাৰোঁ জ্বলাব বাকী মানে মাহৰ গোটেইকেইটা সোমবাৰতে প্ৰায় জ্বলাওঁৱে চাকি আৰু মানে আজিও জ্বলাই ল'লোঁ মানে যাওঁতে ৰাতিপুৱাতো লৰালৰি হয় কলেজলৈ যাবলৈ সেইটো কাৰণে মই জ্বলাব নোৱাৰোঁ তাৰপিছতে ভাবিলোঁ ঢেকিয়াখোৱা নামঘৰলৈ যাওঁতেই জ্বলাই যাম বাট পাপাই ক'লে যে ঘূৰি আহোঁতে জ্বলাব মানে দেৰি হ'ব বুলি সেইটো কাৰণে এতিয়া আহোঁতে সোমাই পেলাই জ্বলালোহি জ্বলাই পেলাই ইয়াত জাষ্ট ঘৰ পাইছোঁহি তাৰপিছতে ফুটটো এয়া মন্দিৰলৈ যোৱা ধুনীয়াকৈ ফুট চুট দিছে তাৰপিছতে এতিয়া মই যাম কাপোৰ চাপোৰ চেঞ্জ কৰিম আৰু মোৰ ভিডিঅ' পেণ্ডিং হৈ আছে এডিট কৰিবলৈ মই টাইম পোৱা নাই মানে কি হয় এছাইনমেণ্ট থাকে প্ৰেক্টিকেল থাকে এইবোৰ লিখি থাকোঁতে যায় ৰাতিটো আৰু দিনটোতো কলেজতে থাকোঁ ঘৰ আহি পাওঁ 6-7 বজাত সেইটো কাৰণে মই টাইমেই পোৱা নাই এতিয়া মই কৰিম ভিডিঅ' এডিটিং আৰু আপোনালোকৰ কাৰণে আপলোড কৰিম আৰু আপোনালোকে চাবলৈ তো আজি মই ব্লগটো সামৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে মানে ঢেকিয়াখোৱা নামঘৰলৈ যোৱা ব্লগটো তো যদি ভিডিঅ'টো ভাল পাইছে দেন লাইক কৰিব আৰু কমেণ্ট কৰিব প্লিজ আপোনালোকে কমেণ্ট এটা কৰি দিব সকলোৱে কেনেকুৱা পালে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে বাই বাই